চিত্ত কৰা স্থিৰ ঐ আশ্চৰ্য মহিমা কিনো হৰি ভকতিৰ আছে যত যত যজ্ঞ ধৰ্ম সংহাৰৰ জানিবা হবে হৰি ও নামৰ কিংকৰ পুণ্য অৰণ্যত হৰি নাম মহাসিংহ অপলাই পাল হস্তি যেন শুনি তাৰ ষষ্ঠ স্কন্ধত অজামিল উপলক্ষেটো বিশেষকৈ হৰিনামৰ মাহাত্ম্যৰ কথা কোৱা গৈছে। সেইকাৰণে কৈছে যিখন আমাৰ পুণ্য অৰণ্য সেই অৰণ্যত হৰিনামক মহাসিংহ বুলি কৈছে। তাৰমানে অৰণ্য বুলি ক'লে তাতে বিভিন্ন জন্তুৰ সমাগম থাকে আৰু সেই সমস্ত জন্তুবিলাক মানে কি আমাৰো শৰীৰত ঠিক পাশৱিক কিছুমান আমাৰ গুণ থাকে। আমাৰ যিহেতু বিশেষকৈ সাধুবৃত্তি আৰু পশুবৃত্তি দুয়োটা থাকে। পশুবৃত্তিটো যদি আমাৰ বেছিকৈ পৰিচালনা হয় তেতিয়া মানুহবিলাকক আমি পশু বুলি ক'ম। ঠিক তেনেকৈ এই আমাৰ শৰীৰত অৰণ্য মানে শৰীৰটোকো তুলনা কৰি ল'ব পাৰি। এই শৰীৰত সেনেহেন বহুত পশুবৃত্তি থাকে। সেই পশুবৃত্তিবিলাক যদি আমি নিৰাময় কৰিব লগা হয়, আমাৰ বাসনৰ পৰা পৰিত্ৰাণ দিব লগা হয়, তেনেহ'লে আমি একেবাৰে শুদ্ধভাৱে হৰিনামৰ যদি আশ্ৰয় লওঁ আৰু হৰিনামৰ যিটো লিংগ মানে আটা আচমটো চিঞৰ, সেই চিঞৰত কি হয় সেই যিবিলাক অৰণ্যত যিবিলাক পশু আছে সেই পশুবিলাকে পলে পতং দিয়ে। অৰ্থাৎ হৰিনামে আমাৰ সমস্ত মনৰ কামনা বাসনা ইত্যাদিবিলাক নোহোৱা কৰি পেলাই। হৰিনামে খেদাৱে পা পৰপুৰি নাই কৃষ্ণে বিমুখত হবে অহৱে কথাই পৰম পাতকি যিটো আত্মীয় নাচাৰি সিয় ভকতক ৰক্ষা অকৰন্ত মুৰাৰি। যে যদি মানুহ আগৰ জন্ম দি যথেষ্ট পাপ কাৰ্য কৰিব পাৰে, কিন্তু তেনে ব্যক্তিৰ যদি পাপ তেওঁৰ যিটো প্ৰায়চিত্ত হিচাপে অৰ্থাৎ যে তেওঁ কৰা সমস্ত কৰ্মত যদি ভুলটো বুজি পায় একান্তভাৱে যদি হৰি চৰণত শৰণ লয়, তেনেহ'লে তেনেকুৱা ভকতকো তেখেতে অৰ্থাৎ আমাৰ ভগৱানে ৰক্ষা কৰে বুলিছে। এতিয়াও যে এই মানুহটো পাপী, ইয়াক মই ৰক্ষা নকৰিম, তেওঁ আগতে বহুত বেয়া কৰ্ম কৰিছে, এতিয়া ভগৱানৰ নাম লিয়ে মই তেওঁক ৰক্ষা কৰিম না, সেইটো নাই। যদি জীৱই যদি আত্মসমৰ্পণ কৰিছে, তেওঁৰ সমস্ত কৰ্মৰ অনুশোচনা কৰি যদি ভগৱন্তৰ ওচৰত আত্মসমৰ্পণ কৰে, তেনেহ'লে ভগৱন্তৰ লগে লগে সন্তুষ্ট হয়। চতুৰ্ভুজ ৰূপে পাৱে বৈকুণ্ঠ নগৰ আশ্চৰ্য মহিমা কিনো হৰিৰ নাম নাহি প্ৰায় চিত্ত হৰি নামৰ মান শুনা পূৰ্ব কথাই অজা মিলয় উপাখ্যান। এতিয়া অজামিল উপাখ্যান অজামিলৰ আগৰ জন্মৰ কথা ক'ব যে তেওঁ কেনে আছিল, তেওঁ কিয় একবাৰ হৰিৰ নাম লোৱাৰ লগে লগে নাৰায়ণ নাম লোৱাৰ লগে মুক্তি পালা। গতিকে তেওঁ কথাটো আগৰ কথাখিনি ক'ব। নামৰয়া ভাষে কৰে পাপ কয়ুচ্ছাদ শুনা বিষ্ণু দূত যম
দূতৰ সংবাদ। এই নামৰ মহিমাখিনি বিষ্ণুদূত আৰু যমদূতৰ কথোপকথনৰ দ্বাৰাই আমাৰ জনসমাজত শোকৰ জৰিয়তে প্ৰচাৰ কৰিছে। সেই কথাবিলাক আমি জানি বুজি শিকি তেনে কাৰ্যবিলাক আমি কৰোঁ আৰু আমি যাতে এই সংসাৰৰ পৰা মুক্ত হ'ব পাৰোঁ। কোনো জপুৰত এক ও ব্ৰাহ্মণ আছিল, আতি অনাচাৰ দ্বিজ ও নাময় জামিল। পৰম বেশ্যাৰ পতি ও পতিত পাপিষ্ঠ, কৰিলে মহন্ত অয়নে কয়নিষ্ঠ। তেওঁ কনস্পিৰৰ ব্ৰাহ্মণ পৰিয়ালৰ আছিল, কিন্তু তেওঁ কুচিয়াতে তেওঁ বেশ্যাৰ পতি বুলি কৈছিল আৰু তেওঁ মহন্তবিলাকক যথেষ্ট পৰিমাণে ক্ষতি কৰিছিল। সাধাৰণতে আমাৰ বেশ্যা শব্দটো বিশেষকৈ নাৰীৰ ক্ষেত্ৰত বেছিকৈ ৰিজনি দিয়ে। আচলতে নাৰী সমস্তবিলাকে যি বেশ্যা সেইটো কথা নহয়। নাৰী মানে আচলতে আমি তিৰোতা সমাজক বুজা নাই। নাৰী বুলি ক'লে যিটো আমাৰ চিত্তৰ যিবিলাক কামনা, সমস্ত আমাৰ এই কামনা বুলি ক'লে আমাৰ সৎ কামনা থাকে, বেয়া কামনা থাকে। যিবিলাক আমাৰ বেয়া কামনা, সেই কামনাবিলাক যিবিলাক ব্যক্তিৰ তাৰমানে প্ৰতিভাত হয়, এই সমস্ত ব্যক্তিবিলাক আচলতে বেশ্যা বুলি ক'ব পাৰি। কি পুৰুষ হওক মহিলা হওক তাতে কথা নাই। পুৰুষ এটাৰ যদি তেওঁৰ সমস্ত কামনা যদি বেয়াতে থাকে, তেওঁ বেয়া। বেশ্যা মানে সাধাৰণতে বেয়া ইচ্ছা যিটো, সেইটো বেয়া বেশ্যা বুলি বুজি। ই একলাই আমাৰ শাৰীৰিক ক্ষেত্ৰত নহয়, মানসিকভাৱেও যদি আমি সদায় বেয়াতে থাকোঁ, আনৰ অমংগল, আনৰ প্ৰতি অৰ্থাৎ আমি অনবৰত যদি ভোগৰ প্ৰতি আমাৰ মনটো নিৰত হৈ থাকে, তেনেহ'লে আমি সেই সমস্তবিলাককে আচলতে ভাগৱতে বেশ্যা বুলি জানি লৈছে। গতিকে তেনেহেন এটা তেওঁ স্ত্ৰীক স্বামী থকা বুলি এটা ভাগৱতে উল্লেখ কৰিছিল। আৰু সেইকাৰণে তেওঁ কিছু মহান্তবিলাকক যথেষ্ট পৰিমাণে অনিষ্ট কৰিছে। বৃদ্ধ পিতৃ মাতৃ যত তেজিলে ভাৰ জাক, সকলো সৰ্বস্ব দিয়া অভিজিলে বেশ্যা। তেওঁৰ যিটো প্ৰথম স্ত্ৰী আছিল, তেওঁৰ জন্মদাত্ৰী পিতৃ মাতৃ, এই সমস্তবিলাকক তেওঁ ইয়াত কৈছে কিহৰ কাৰণে? আন এটা ৰমণী তেওঁ প্ৰেমত পৰিছিল, যিটো ৰমণী তেওঁৰ আগৰ ৰমণীতকৈ তেওঁ বেছি আসক্তি কৰিব পাৰিছিল। আৰু সেই ৰমণীটোৰ আসক্তিত তেওঁ ইমান বিভল হৈ গৈছে, তেওঁ আগৰ যিবিলাক সমস্তবিলাক তেওঁৰ যিটো পৰিয়ালৰ যিটো ইষ্ট কুটুম্ব অৰ্থাৎ পিতৃ মাতৃ আছিল, সেই সমস্তবিলাকক তেওঁ ত্যাগ কৰি দিছে। জাতি কুল কৰ্ম মানি সমস্তে জিল, বেশ্যাৰ গৰ্ভত দশ পুত্ৰই উপজিল। নহ'লে এই বেশ্যাটোৰ লগত তেওঁ সহবাস কৰোঁতে তেওঁৰ ক্ৰমান্বয়ে 10টা পুত্ৰ সন্তান জন্ম হ'ল। কনিষ্ঠ পুত্ৰৰ থৈলা নাৰায়ণ নাম, ভাৰ্যা পুত্ৰ পুষিবাৰ ও মাত্ৰ কৰে কাম। তেওঁৰ সেই 10 পুত্ৰৰ ভিতৰত শেষৰ পুত্ৰটোৰ নাম নাৰায়ণ ধৰা, আৰু তেওঁ যিখিনি কৰ্ম কৰে সেই সমস্ত কৰ্মখিনিক একমাত্ৰ তেওঁৰ পৰিয়ালটোৰ ভৰণ পোষণৰ কাৰণে কৰে, তাত বাকে তেওঁ অন্য কাম নকৰে। যিহেতু ভাগৱতত এই কথাখিনি উল্লেখ কৰিছে, তাৰমানে
আমাৰ পৰিয়ালৰ ভৰণ পোষণ দিয়াৰ উপৰিও আৰু আমাৰ নিশ্চয় বেলেগ দায়িত্ব এটা আছে। নহ'লে এই কথাটো তেওঁ এতিয়া ভাগৱতে উল্লেখ নকৰাকৈ যে তেওঁ কেৱল এই পৰিয়াল পুত্ৰ ভাৰ্যাকে পোহপাল দিয়াৰ কাৰণে অকল কাম কৰে, সেইটো কথা উল্লেখ নহয়। তাৰমানে আমি পুত্ৰ ভাৰ্যা এইবিলাকো পোহপাল দিয়াৰ উপৰিও আমাৰ নিশ্চয় এটা আৰু বেলেগ এটা কাম আছে। খেলে যোৱা পাখা মিছা মাতে অহংকাৰী, চুৰি কৰি দেই দকা মনুষ্য মাৰি। তেওঁ এই পৰিয়ালটোক ভৰণ পোষণ দিয়াৰ কাৰণে এইবিলাক কাৰ্য কৰে, যিটো কাৰ্য আচলতে আমি কৰণীয় নহয়। তেওঁ জুৱা খেলে, মিছা মাতে, দৰকাৰ হ'লে ক'ৰবাত চুৰো কৰলা, চুৰ কেতিয়াবা কাৰণে চুৰি নহয় যদি মানুহ এটাক বলে কৰে সেই মানুহটোক মাৰিও তাৰ পৰা ধন আহৰণ কৰে। মুঠতে পৰিয়ালটো বঢ়াৰ কাৰণে তেওঁৰ কৰণীয় কি নাজানে, পুহিব লাগে যেনে কাৰণে অকৰণীয় কাম লৈ সেই কাৰ্যবিলাক কৰিছে আৰু পৰিয়ালটোক পুহি যায়। স্ত্ৰী বধ ৰাজবধ একোৱে নচাৱে, তাইক মাত্ৰ পোষে আনি যত বিত্ত পায়। এই দৈনিক যিখিনি যি কাম কৰে যেনেকৈ নকৰে সেই সমস্ত কামখিনি কৰি তাৰ পৰা যিখিনি ধন আহৰণ হয় সেই ধনখিনি কেৱল সেই তিৰোতাগৰাকী আৰু ল'ৰা ছোৱালীখিনিৰ নামতে মাত্ৰ খৰচ কৰে। যেদিন নপাৱে ধন বেশ্যা পাৰে গালি, থাকে সৰ্বদাই দিজ তাইৰ আশা পালি। তাই ভৈল তপ জপ যজ্ঞ ধৰ্ম ধ্যান, সপনত বেশ্যা বিনি নিশ্চিন্তয়। আৰু কোনোবা দিনাখন যদি এই অজামিলে তিৰোতাগৰাকীক যিখিনি প্ৰয়োজনীয় বস্তু সেই বস্তুখিনি যদি তেওঁ আনি দিব নোৱাৰে, যোগান ধৰিব নোৱাৰে, তেনেহ'লে সেই তিৰোতাগৰাকীৰ তেওঁ যথেষ্ট বেয়া কথা শুনবা লগা হয়। সেইকাৰণে যাতে তাইৰ পৰা বেয়া কথা শুনবা লগা নহয়, দিন ৰাতি যিটো নহওক কেৱল তাইক কিদৰে মনোকামনাবিলাক পূৰ্ণ কৰিব পাৰে সেই চিন্তাতে সদায় তেওঁ ব্ৰতী হৈ থাকে। হেন পাপ নাছিল দি যত নিজিল, দুষ্টৰ প্ৰসংগে নষ্ট হৈল অজামিল। ইয়াতে ভাগৱতে কৈছে যে প্ৰকৃততে অজামিল তেনেহেন চৰিত্ৰ নাছিল, কিন্তু কি হ'ল তেওঁ দুষ্টৰ সংগ পালা, দুষ্টৰ সংগ পোৱাৰ কাৰণে তেওঁ নষ্ট হৈ গ'ল। এতিয়া আমি এতিয়া দুষ্ট, আমি দুই ধৰণৰ সংগ সদায় আমাৰ হৈ থাকে। এটা সংগ আমাৰ সদায় আন্তৰিক আৰু আনটো হ'ল বাহ্যিক। এই ক্ষেত্ৰত দুটা সংগই মানুহক প্ৰভাৱিত কৰে। হেল্ল', এই জ্যোতিনগৰ কিয় আমাৰ মানে ভাগৱত আছে কি কৰে ভ্ৰমণ নহয় মোৰ লগৰ বন্ধু। এই অজামিল উপাখ্যানৰ কথা কাৰণে কিন্তু বিৰাট তাৎপৰ্যপূৰ্ণ কথা, বিৰাট আচলতে ভালদৰে আমি ব্যাখ্যা কৰিব নোৱাৰোঁ, আমাৰ ইমান জ্ঞান নাই, কিন্তু একেবাৰে যে ভালদৰে চোৱা যায় অজামিল উপাখ্যানটোৰ কথাখিনি যদি ওপৰে ওপৰে চাই ইয়াৰ বিৰূপ প্ৰভাৱ কিন্তু সমাজত বেছিকৈ পৰে। এতিয়া যিটো হৰি নামৰ মাহাত্ম্যৰ কথা কৈছে, আমাৰ বহুতে এইটো কি কৰিছে যে এতিয়া কৈছেতো যে তেওঁ শেষ সময়ত মৃত্যুৰ আগমুহূৰ্তত তেওঁ নাৰায়ণ নামটো উচ্চাৰণ কৰোঁতে তেওঁ
জন্তুটোক খেদি বিষ্ণুৰে তেওঁক লৈ গৈছে প্ৰকৃত অৰ্থত কিন্তু এতিয়া ভাগৱতে সেইটো অৰ্থ বুজাব জানা এতিয়া বুজাব গৈছে যিটো আমাৰ আত্মহত্যাৰ কথা বুজাব গৈছে সেইকাৰণে পদে উল্লেখ কৰিছে যে দ্বিজ প্ৰকৃততে বেয়া মানুহ নাছিল আৰু ব্ৰাহ্মণ সন্তানবিলাক সেইবিলাকৰ দ্বিজ বুলি কয় এইবিলাক প্ৰকৃততে বেয়া নহয় কিন্তু কি কৰে তেওঁলোকৰ যিটো আচল সত্তা যিটো আচল কৰ্ম এই সমস্ত কৰ্মবিলাক এৰি দি যদি তেওঁ যিটো লৌকিক কৰ্ম অৰ্থাৎ যিটো আমাৰ কৰণীয় আচল প্ৰকৃততে নহয় তেনে কৰ্মবিলাকত যদি বেছি লিপ্ত হৈ যায় তেনে ব্যক্তিবিলাকে সদায় সমস্যাত পৰে ঠিক তেনেহেন সমস্যাত পৰিছিল তাৰমানে আমাৰ এনেহেন এটা বয়স আহে যিটো বয়সত আমাৰ বিশেষকৈ ইন্দ্ৰিয়ৰ ভিতৰত মনটো অতি চঞ্চল হোৱা বয়সটো চবচে বেয়া আৰু সেই বয়সটোৰ সময়ত যদি মানুহে দুষ্ট সংগত পৰি যায় বিশেষকৈ নাৰীৰ তাৰণাত যদি পৰে নাৰীৰ প্ৰতি আসক্তি যদি হয় তেনে ব্যক্তিবিলাক হৈ যায় নাৰী বুলি ক'লে আমি প্ৰকৃতাৰ্থত বেছিকৈ নষ্ট কৰিব পৰা আমাৰ যিটো মহিলা তাৰোপৰি আৰু আমাৰ যিবিলাক চিত্ত চঞ্চল কৰা সমস্ত যিবিলাক কাৰ্য সেইবিলাকক কিন্তু নাৰী বুলি ক'ব পাৰি যিটো আমাৰ মনৰ আৱেগটো বেছি চঞ্চলতা কৰি দিয়ে তেনে সংঘবিলাক আচলতে সেইটো সংঘৰ পৰা দূৰতে থাকিব পৰা যায় তেনে ব্যক্তিবিলাকে সমাজৰ সংসাৰত ঠিকমতে থাকিব পাৰে আৰু যদি সেই বান্ধটো ঢিলা খাইছে কিবাকে যদি পিছ লাগিছে ঠিক তেনেহেন সেই দ্বিজ হ'ব পাৰে ইয়াৰ চৰিত্ৰ স্খলন হ'ব অজাতিত ব্ৰাহ্মণ হিতু কৰ্মত চান্দাল ফাৰ্জা পুত্ৰ প্ৰসন্তে নেক গৈল তেওঁৰ জন্ম সূত্ৰে ব্ৰাহ্মণ যদিও কৰ্ম সূত্ৰে চান্দাল আৰু তেওঁ সেইকাৰণে তেওঁৰ এই যিটো ব্ৰাহ্মণ হৈ তেওঁ যিটো ব্ৰহ্মজ্ঞান থাকিব লাগিছিল সেই জ্ঞানটো তেওঁ নহয় গৈছে নহয় যে তেওঁ চান্দালৰ দৰে কৰ্ম কৰা হয় অৰ্থাৎ আমাৰ সংসাৰত যিখিনি কৰণীয় আমি থকা বুলি কওঁ সেই সমস্ত কৰণীয়খিনিৰ কিন্তু এটা নিৰ্দিষ্ট সীমা থাকে সীমা পাৰ হৈ যদি কৰে মানে ক'লে যদি মই পৰিয়ালটোক পোহাৰ কাৰণেহে কৰিছোঁ সেই ক্ষেত্ৰত কিন্তু ভাগৱত কিন্তু নিৰ্দেশ দিয়া নাই আৰু সমাজৰ আমাক নিদিয়ে সেইকাৰণে আমাৰ শাসন ব্যৱস্থাত আছে যে মই পৰিয়ালটো পোহাৰ কাৰণে যদি কাৰোবাৰ চুৰি কাৰ্য কৰোঁ সেইটোতো আমাক দোষাৰোপ কৰে কাৰণ তই চুৰি কাৰ্য কৰিতো এটা পৰিয়াল পোহিব নোৱাৰা পৰিয়াল পোহিব লাগিলে এটা নিজে এটা কৰ্ম কৰ সেই কৰ্মৰ পৰা যিখিনি উপাৰ্জন হ'ব সেই উপাৰ্জনৰ জৰিয়তে পৰিয়ালটো পোহব আদি তই যদি তোৰ পৰিয়ালটো পোহাৰ কাৰণে এটা অন্য পৰিয়ালক তই অনিষ্ট কৰিব নোৱাৰা ঠিক তেনেকৈ অজামিলে মুঠতে পৰিয়ালটো পুহিব লাগে তাৰ কাৰণে যি কৰিব লাগে তেওঁ সমস্ত কৰিছে কাৰ কল্যাণ হয় কাৰ অকল্যাণ হয় তেওঁ নিৰ্ণয় কৰা নাই কেৱল কৰি গৈছে জ্ঞান নাই সেইটো আৰু এইদৰে কম কাল কৰা নাই কেতিয়া কৈছে ভৈল অষ্টাধিক আশী বৰিষ প্ৰমাণ বৃদ্ধ বয়সত তাৰ নুপজিল জ্ঞান অৰ্থাৎ ৮৮ বছৰলৈকে তেওঁ পৰিয়ালটো পোহাৰ নামত দেখা গৈছে ৮৮ বছৰ বয়সলৈকে তেওঁ ইতাকলৈকে তেওঁৰ জ্ঞানৰ উদয় হোৱা নাই তেওঁ পোহাৰ কাৰণে যিখিনি কৰিব লাগে যেনেহেন যি কৰিব লাগে সেনেহেনকে কৰি আছে পৰিৱৰ্তন তেওঁৰ হোৱা নাই আৰু এক কৰ্ম কৰি বেক সৈক্য নাই কনিষ্ঠ পুত্ৰক থাকে মাত্ৰ উমলাই তেওঁৰ যিহেতু দ্বিতীয় বিবাহ পিছৰ ভাৰ্জা যিটো পাইছিল সেই ভাৰ্জাটো তেওঁ সেই সময়ত যথেষ্ট বয়স আছিল তাত আৰু 10টা পুতেক হৈছিল শেষৰ পুতেকটো একেবাৰে বেছি বয়সৰ সময়ত হৈছিল সেইকাৰণে 88 বছৰ বয়সতো তেওঁ শৰীৰৰ জৰিয়তে অন্য কিছুমান আগতে যিবিলাক কৰ্ম কৰিছিল তেনেহেন কৰ্ম কৰিব পৰা তেওঁৰ বল নাই সেইকাৰণে তেওঁ কি কৰে শেষৰ যিটো পুতেক সেই পুতেকটোকে লগত তেওঁ সদায় তামচা ইত্যাদি কৰি থকা বুলি ভাগৱতে উল্লেখ কৰিছে যে কনিষ্ঠ পুত্ৰক মাত্ৰ থাকে উমলাই ও প্ৰাণ তয় অধিক হিতু পুত্ৰ নাৰায়ণ মিলে সুখ শুনি তাৰ ও মধুৰ বচন তাতে মন মজিল দি জৰ সমুদায়ী ও পৰম কৌতুকে তাৰ লীলা থাকে চাই
কথা চাবি আমি অলপ আচলতে গভীৰ ভাৱনা জড়িত চাব লগা হয় এতিয়া কি কৈছে তেওঁৰ যিটো শেষৰ পুত্ৰ আছিল তেওঁৰ নাম হৈছিল নাৰায়ণ আৰু তেওঁৰ লগত থাকি তেওঁৰ বচন শুনি অজামিলে সুখ পায় আৰু তেওঁৰ কি হৈছে সেই নাৰায়ণ নামৰ যিটো পুত্ৰ সেই পুত্ৰটোতে তেওঁৰ মনটো মজি গৈছে অৰ্থাৎ তেওঁলোকৰ একাকাৰ হৈছিল আৰু তেওঁৰ যিবিলাক লীলা তেওঁৰ যিবিলাক কাৰ্য সেই কাৰ্যবিলাক তেওঁ চাই থাকে কাৰণ তেওঁৰ যিতে 80 বছৰৰ ওপৰত বয়সৰ লগে লগে তেওঁৰ শাৰীৰিক শক্তিটো নহয় শাৰীৰিক শক্তি নোহোৱাৰ লগে লগে মানুহবিলাক কিছুমান বাধ্যত পৰায় এইটো কিন্তু শৰীৰে বাধ্য কৰে প্ৰকৃতিয়ে বাধ্য কৰি দিয়ে সেই মানুহটোক কিছু পৰিমাণে সংযত কৰিব বাধ্য হৈছে সি শাৰীৰিকভাৱে সংযত হৈ গৈছে এই বয়সত আৰু তেওঁ এতিয়া আগতে যেনেকৈ চুৰি ডকাইতি কৰি বা কিবা কৰি পৰিয়াল পোহপাল দিয়াৰ চেষ্টা কৰিছিল এইটো বয়সত কৰা নাই এইটো বয়সত তেওঁৰ সেই নোহোৱাৰ কাৰণে তেতিয়া কেৱল শেষৰ যিটো সন্তান সেই সন্তানটোৰ প্ৰতি আকৃষ্ট হৈছিল আৰু শেষৰ সন্তানটোৰ নামটো দিছিল নাৰায়ণ এতিয়া আমি দুই ধৰণৰ চাব পাৰোঁ তেওঁ বাহ্যিক হিচাপে তেওঁৰ সংগ থাকিল নাৰায়ণ আৰু আন্তৰিক এটা মানুহৰ এটা বাহ্যিক প্ৰভাৱটো কেতিয়া হ'ব যদি তেওঁৰ আন্তৰত কিবা এটা উপলব্ধি হয় তেওঁৰ এটা সেই সময়ৰ আন্তৰিক উপলব্ধি হৈছিল সেই উপলব্ধিটো স্পষ্টভাৱে ভাগৱতে কোনায় তেওঁৰ এটা আন্তৰিক উপলব্ধি হৈছে যে মোৰ এই শৰীৰটো এতিয়া সেই হৈছিল গতিকে মই নাৰায়ণৰ প্ৰতি আগ্ৰহী হ'ব লাগিব কিন্তু নাৰায়ণৰ তেওঁৰ যিটো তাত্ত্বিক সেই ধাৰণাটো তেওঁৰ হয়তো নহ'ব পাৰে কিন্তু নাৰায়ণৰ প্ৰতি তেওঁৰ আকৃষ্ট হৈছিল সেইকাৰণে নামাভাস হৈছিল যে নাৰায়ণ বুলি এটা আমাৰ জীৱৰ কল্যাণৰ বস্তু আছে আৰু সেই কল্যাণৰ বস্তুৰ প্ৰতি আকৃষ্ট যদি মই হওঁ তেনেহ'লে মোৰ কল্যাণ হ'ব আৰু সেইকাৰণে শেষ পুত্ৰ নাৰায়ণটোৰ নাম কাৰ্যত তেওঁ বাকী কোনো সন্তানৰ উল্লেখ কৰা নাই বাকী 9টা যি সন্তান আছে তেওঁবিলাকৰ কথা তেওঁৰ নামতে তেওঁ আকৃষ্ট হৈছিল তেওঁৰ লগতে সদায় খেলি ধূলি থাকে তেওঁৰ কথা শুনি ভাল পায় তেওঁৰ কাৰ্যবিলাক ভাল পায় খুৱাৱে ধুৱাৱে মহা স্নেহ নিতে ডাকে আশা নাৰায়ণ বুলি ৰাত্ৰি দিনে ডাকে তেওঁ সেই ল'ৰাটোকে মহা স্নেহৰ দ্বাৰা মৰমৰ দ্বাৰা মাতি থাকে আৰু খোৱা দৈ ইত্যাদিবিলাক তাৰ প্ৰতি তেওঁ সদায় চেষ্টা থাকে উঠা নাৰায়ণ হেৰা বৈহা নাৰায়ণ ভুঞ্জা নাৰায়ণ বুলি ডাকে সৰ্বক্ষণ তেওঁ সেই সময়ত সেই নাৰায়ণ নামৰ সন্তানটোৰ বাহিৰে বাকী কিবা থকা বুলি তেওঁ বাঢ়ি দিয়ে সেইকাৰণে নাৰায়ণ অৰ্থাৎ উঠোতে বহোতে খাওঁতে সমস্ত সময়তে তেওঁ কেৱল নাৰায়ণৰ সংগতি বেছি থাকে নাৰায়ণৰ এটা মাতি থাকে প্ৰাণ পক্ষী আছে সিটো কনিষ্ঠ পুত্ৰত নাৰায়ণ বিনে নাহি বচন মুখত তেওঁৰ যেন সমস্ত প্ৰাণ সেই নাৰায়ণ নামৰ সন্তানটোৰ তাতে অন্তৰ্নিহিত হৈছে তাৰ বাহিৰে তেওঁৰ বাকী একো নাই সৰ্বদায়ে থাকে মন পুত্ৰত মূলি সপোনত মাতে সিটো নাৰায়ণ বুলি জাগ্ৰত অৱস্থাতো তেওঁ বিচি থকা আছিল আনকি সপোনৰ সময়তো তেওঁ মাজে মাজে নাৰায়ণ বুলি সেই পুত্ৰটোক মাতে ক্ষণে ক্ষণে মন তাৰ তনয়তে পৰে সপোনে হসিতে নাৰায়ণ নাম স্মৰে হৈল হিত পুত্ৰ তবি প্ৰয়াস কতি নাজানিলা আয়ু আহি হৈলা সমাপতি
যিহেতু শৰীৰটো আমাৰ প্ৰকৃতিৰ পৰা অহা কালৰে অধীন যিহেতু এইদৰে কনিষ্ঠ পুত্ৰ নাৰায়ণৰ প্ৰেমৰ পৰতে তেওঁৰ যি শৰীৰ সলনি কৰবাৰ সময় আহি সমাগত হৈছে এই কথাখিনি তেওঁ জানিবই পৰা নাই গতিকে সেই সময়টো আহি গৈছে নীলে কবয়স পুত্ৰ স্নেহালে জালে বিফল জনম গৈল পাইলে অন্তকালে এটা ক'লা যে তেওঁ পুত্ৰ বা পৰিয়ালক ভৰণ পোষণ দিয়াৰ কাৰণে সমস্ত বয়স আলে জেলা শব্দটো কৈছে অৰ্থাৎ পৰিয়ালটোক পোষণ দিয়াৰ কাৰণে সমস্ত বয়স বিফল বুলি ক'লা বিফলে ঘটলা তেওঁৰ জনমটো বিফল হৈ গ'ল তাৰমানে আমি যেতিয়া জন্মি যিটো সংহাৰ কৰিছোঁ আৰু সংহাৰক ভৰণ পোষণ দিয়াত আমি দায়িত্ব হিচাপে পালন কৰিছোঁ এইখিনি কৰি থকাটোৱে যদি আমি যিটো কৰি আছোঁ সেই কাৰ্যটো কিন্তু ভাগৱতে কি কৈছে জনমটো আমাৰ বিফলে যাব বুলি কৈছে এটা জীৱ বিশেষ মনুষ্য জন্মৰ কথা কওঁ মানুহ হিচাপে জন্মাৰ পিছত সেই মানুহটো যদি কেৱল নিজৰ পৰিয়ালটোক ভৰণ পোষণ দিয়া বা নিজৰ ক্ষেত্ৰতে যদি সমস্ত কৰ্ম কৰি যায় তেনেহ'লে তেনে ব্যক্তিবিলাকৰ যিটো জন্মৰ সাফল্য সেই সাফল্যটো নাই তাকে সেই জনমটো বিফল বুলি কৈছে তেনেহ'লে আমি এই ক্ষেত্ৰত আমি কি দিয়ে পদক্ষেপ ল'ব লাগে যে আমি তাৰমানে পৰিয়ালটোক আমি ভৰণ পোষণ দিব নালাগিব যদি বিফল হৈ গৈছে আমাৰ জন্ম পৰিয়ালটোক ভৰণ পোষণ দিওঁতে তেনেহ'লে আমি কৰিব লাগিব কি সৎকৰ্ম কৰিব লাগিব পৈলাই আহি বিপ্ৰৰম ৰণসন্নিহিত তিনি গোটা যমদূত আগে উপস্থিত তেওঁ নিয়াৰ কাৰণে তিনিটা যমদূত উপস্থিত তেওঁ যিহেতু মৃত্যুৰ সময় এতিয়া যিটো মৃত্যুৰ কথা আমাৰ ভাগৱতে কয় মৃত্যু কাৰ মৃত্যু হ'ব লাগিলে আমাৰ ইয়াতে জীয়াত বস্তু এটা আছে আমাৰ শৰীৰত কি জীয়াত বস্তু এটা আছে যিটো বস্তু মাৰিব জমে নিব লাগিলে আমাৰ সেই জীয়াত বস্তুটোৱে নিব লাগিব আমি এতিয়া যি বাচি আছো মানে আমাৰ তাতে কিবা জীয়াত বস্তু এটা আছে আৰু সেই জীয়াত বস্তুটো মৰিলে আমাৰ এইটোও মৰে সেই জীয়াত বস্তুটো জমে নিবাই শৰীৰটো মৰি যাব আৰু শৰীৰটো মৰিব জীয়াত বস্তু নিব জমে কি জীয়াত বস্তুটো নিব আত্মাটো নিব আত্মা বুলি কি বস্তু আছে সেই বস্তুটো ভাগৱতৰ চবচে ডাঙৰ কথা সেইটোৱে সেই বস্তুটো ভালকৈ বুজিব লাগে ভাগৱত পুৰাণৰ আলম লৈ আমি ইয়াতে আমি ৰেফাৰেঞ্চ বুক হিচাপে আমাৰ গীতাখন আৰু উপনিষদৰ কিছু বিশেষ কথন ওপৰত চান্দোগ্য কিছুমান সেইবিলাকৰ ধাৰণাৰ দ্বাৰা আমি বস্তুটো বুজিব লাগিব যে আত্মা কি আমাৰ যিটো আত্মা সম্বন্ধে ধাৰণা বৰ্তমান যিটো আমাৰ ধাৰণা প্ৰচলিত হৈছে সেই ধাৰণাটো ভুল আৰু যিটো আমাৰ মুক্তিৰ ধাৰণা সেইটো বহুতে বেলেগকৈ কৈ আছে যে মানুহ মৃত্যুৰ পিছত মুক্তি পায় কিন্তু গীতায়ো কৈছে আৰু উপনিষদে কৈছে যে মৃত্যুৰ পিছত মানুহৰ মুক্তি নাই মুক্তি জীৱন্ততে অৰ্থাৎ যি ব্যক্তিয়ে